দেখা গ'ল এক ব্যতিক্ৰমী ছবি। প্ৰশাসনৰ বুলডোজাৰ অবিহনে চলিল উচ্ছেদ অভিযান। নিজে নিজে বেদখলকাৰীয়ে বুলডোজাৰ লগাই নিজৰ ঘৰ ভাঙি খালী কৰি দিয়া পৰিলক্ষিত হয়। আজি নগাঁও জিলাৰ ঢিং ৰাজহ চক্ৰৰ অন্তৰ্গত ২ নম্বৰ বলিকটীয়া চেঙুনি তিনিআলিত প্ৰশাসনৰ উচ্ছেদ অভিযান চলোৱাৰ কথা আছিলে। প্ৰশাসনৰ বুলডোজাৰ প্ৰয়োজনেই হোৱা নাই। আগতে বেদখলকাৰীয়ে নিজে নিজে হাতুৰিৰে কোবাই নিজৰ ঘৰ ভাঙি খালী কৰি দিয়ে। নগাঁও জিলাৰ আয়ুক্ত দেৱাশিষ শৰ্মাই কেইদিনমান পূৰ্বে বেদখলকৃত ঠাইখিনি খালী কৰি দিবলৈ আহ্বান জনাইছে। আয়ুক্তগৰাকীৰ আহ্বানক সঁহাৰি জনাই বেদখলকাৰীয়ে নিজে নিজে খালী কৰি দিয়া ঠাইখিনি সৰ্বমুঠ ২৮ বিঘা মাটি আজি উচ্ছেদ কৰাৰ কথা আছে। বলিকটীয়া জাগাটোৰ নাম হলো বলিকটীয়া। মই ৩০-৩৫ বছৰ ধৰি পেলাই মানে ইয়াতে আহিছোঁ। ইয়াতে আহি পেলাই ঘৰ কৰিছোঁ। মানে মই এতিয়া বেমাৰী মানুহ চলিব নোৱাৰে, একদম মানে দুখীয়া মানুহ, ৮-১০জন মানুহ মানে পৰিয়ালত আছিল। মানে এইটো মানুহ মানে চবকেইটাই খাৰুৱা নাই, মানে চবকেইটাই খাৰুৱা। আগৰ পৰা মানে আপোনালোকে ইয়াতে আছে? হয়, ইয়াতে আছোঁ। কি ক'ব জিলা প্ৰশাসনক বা মুখ্যমন্ত্ৰী কি অনুৰোধ কৰিব? অনুৰোধ জনালোঁ, ছাৰ মই কি সাহায্য কৰিব, মোক কিবা দিব। মইতো ইয়াৰ পৰা এৰিব নোৱাৰে। মই লাগিলে মানে ইয়াতে মৰিম, ইয়াতে যাব নোৱাৰে। আপোনাৰ কি কৰে আপোনাৰ কৰক। ছাৰ আপোনাৰ মই কৈ আছোঁ, আপোনাক কি কৰি থাকে আপুনি কৰি থাকক। মই আদৰ কৰিছোঁ, মোক কি কৰিব। ২৮ বিঘা মাটি মানে ইয়াতে কি উৎসৱ হয় নেকি আপোনাৰ, মানে সেইটো চাব। আৰু জাগাৰ নাম বলিকটীয়া। বালুগুটীয়া। কি ক'ব, এই জিলা প্ৰশাসনে যি নিৰ্দেশ দিছিল, আপোনালোকে নিজৰ যি দোকান পোহাৰ আছিল বা ঘৰ আছিল আপুনি নিজে ভাঙিছে? আমিতো নিজে ভাঙা নাই, সিহঁতো ভাঙিছে আহি। আমাৰতো মাটি মাভত পৰা নাই, সিহঁতে ভাঙি দিছে। ক'ত যাম, আপুনি কি কৰিব কৰক ছাৰ, আপোনাৰ ওচৰত মানে হেৰি কৰিছোঁ, কিবা কিবি কৰি দিয়ক। কোনে ভাঙিছে? আমিতো নিজে মানে JCB লৈ আহি সিহঁতো ভাঙিছে। চৰকাৰী মানুহ ভাঙিছে? চৰকাৰে মানে কি সিহঁতো ভাঙিছে কালি ৰাতি। কোনে ৰাতি ভাঙিছে মানে চৰকাৰে মানে ছাৰ আহিছে নে ইয়াত, ছাৰ মানে হেৰি কৰিছে। আচ্ছা, এতিয়া ইয়াত চৰকাৰৰ কথা কি ক'ব? মানে কিবা কিবি কৰি দিয়ক আপোনালোকে, চৰকাৰৰ ওচৰত মানে কৈছোঁ। আপুনি এইটো ঘৰ ক'ত যাম, আপোনাৰ ওচৰত কৈছোঁ। এইটো স্থানীয় ঠাই ইয়াতে আছিল? ইয়াতে আছিল। কিমান বছৰ ধৰি আছিলে ইয়াত? ২০-২৫ বছৰ ধৰি। আপুনি অকণ ভালকৈ কৈ দিয়ক। নিউজ ডেস্ক ৰিপোৰ্ট, গ্লোবেল এনি 24x7।